এয়া চিনি পাইছেনে আপোনালোকে? এয়া হৈছে আপেলৰ পুলি। মই ঘৰতে লগাইছোঁ এয়া। এয়া চাওক, মানুহে আৰু মিছা কোৱা বুলি ভাবিব পাৰেতো। এইটো এটা আপেলৰ গুটি। এয়া এইটো খুলি গৈছে বাৰু ইয়াৰ পৰা। এইটো যিহেতু গছটো হ'লতো, এয়া আপেলৰ গুটিটো এইটো চাওক, এইটো খুলি গৈছে। আৰু এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা হৈছে। ভালেকেইটাও ৰুইছিলোঁ। তাৰ মাজত নাই, ছয়টা ৰুইছিলোঁ, ছয়টাই হৈছে এয়া। আচলতে কি হয়, আজিকালি আপেলৰ গুটি ৰুলেও নহয়, কিয়নো আপেলবোৰ মানে পুৰত নহওঁতে আনি হয়তো কালাৰ দিয়ে বা কিবা বেজি দি পিনে ডাঙৰ কৰে আৰু পকাই দিয়ে। সেইকাৰণে আপেলৰ গুটিবিলাক পুৰত নোহোৱাৰ বাবে আমি ৰুলেও নহয়। কিন্তু এইকেইটা মই মানে মোৰ কাজিন কাশ্মীৰত গৈছিলে, তো কাশ্মীৰৰ পৰা যেতিয়া আহিছিলে আৰু আহোঁতে মোক অৰিজিনেল আপেল দিছিলে, পকা আপেল। আৰু তাৰ পৰাই মই এই গুটিকেইটা এবাৰ চাইছিলোঁ আৰু সঁচাই অৰিজিনেল হয়নে নহয়। তো গম পাই গ'লোঁ। এইটো 10 দিনমানৰ পিছত পুলি ওলাইছে, তেতিয়া মই গম পাই গৈছোঁ যে এয়া আপেলৰ পুলি, মানে এইকেইটা আপেল অৰিজিনেল হয়। আৰু চাওক, এয়া হৈছে, ছয়টা ৰুইছিলোঁ, ছয়টাই হৈছে। তো এইটো মানে ৰ'দত থ'ব নালাগে। মই একেবাৰে এইটো মাটিটো মানে মাটি বুলি ক'বই নোৱাৰি, গোটেই বালি হয় আৰু বালিয়া মাটিত দিছোঁ আৰু ঘৰৰ ভিতৰতে ৰাখিছোঁ। এতিয়া মই ইয়াত পানী দিম অকণমান। বৰ বেছিকৈ দিব নোৱাৰি, কাৰণ পানীটো বৰ বেছিকৈ দিলেও এই বস্তুটো হেৰি হৈ যাব, পচি যাব। গতিকে কমকৈ দিব লাগে, পোৱা নোপোৱাকৈ। এতিয়া মই ইয়াতে অকণমান পোৱা নোপোৱাকৈ পানীটো দিলোঁ, কাৰণ যদি ইয়াত মই বেছিকৈ পানী দিওঁ আকৌ গুৰিবোৰ পচি যাব, যিহেতু ৰ'দত থ'ব নোৱাৰি। গতিকে আজি মই এতিয়া যিহেতু সন্ধিয়া সময়, এতিয়া অকণমান ৰ'দত থৈ দিম। ৰ'দহে বোলে, মানে বাহিৰত থৈ দিম, কাৰণ বাহিৰৰ নিয়ৰটো পাব দিম আৰু এইটো। তো এতিয়া মই এনেকৈ বাহিৰত থৈ দিলোঁ, আৰু কালি ৰ'দ দিয়াৰ আগত এইটো আকৌ ভিতৰত সোমাই থ'ম। তো আপোনালোকেও পাৰে এনেকৈ ট্ৰাই কৰিবচোন, কিন্তু অৰিজিনেল হ'ব লাগিব আৰু পকা হ'ব লাগিব দেই আপেলটো।